অসম কুম্ফু ক্ৰীড়া সন্থাৰ নতুন সমিতি গঠন। সভাপতি পদত অধিষ্ঠিত চিফু এল ৰতন সিং। সম্পাদক ৰূপে পুনৰ নিৰ্বাচিত আজহাৰুল আমিন। যোৱা 4 আগষ্টত গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম কুম্ফু ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা। অসম কুম্ফু ক্ৰীড়া সন্থাৰ অধীনৰ 24খন জিলা সমিতিৰ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে চিফু শংকৰ দত্তই। ৰাজ্যিক সন্থাটোৰ সম্পাদক মাষ্টাৰ আজহাৰুল আমিনে প্ৰতিবেদন পাঠ কৰাৰ লগতে বিগত বৰ্ষৰ সম্পূৰ্ণ হিচাপ নিকাচৰ খতিয়ান দাঙি ধৰে। ইয়াৰ পাছতেই সভাই পুৰণা সমিতিখন ভংগ কৰি আগন্তুক 3 বৰ্ষৰ বাবে গঠন কৰা হয় অসম কুম্ফু ক্ৰীড়া সন্থাৰ নতুন সমিতি। অসম কুম্ফু ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে চিফু এল ৰতন সিং নিৰ্বাচিত হোৱাৰ বিপৰীতে জিলা সদস্যসকলৰ সমৰ্থনত সম্পাদক পদত পুনৰ অধিষ্ঠিত হ'ল মাষ্টাৰ আজহাৰুল আমিন। সেইদৰে পৃষ্ঠপোষক হিচাপে থাকিল বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, আইন উপদেষ্টা ডক্টৰ গৌৰৱজ্যোতি শৰ্মা, আমিৰুল ইছলাম আৰু মানৱজ্যোতি গগৈ। উপদেষ্টা হিচাপে নিৰ্বাচিত হয় দেৱপ্ৰকাশ ভাগৱতী, চিফু অমৰ সিং দেউৰী, চিফু হৰেণ চুতীয়া, চিফু প্ৰদীপ সিং আৰু ৰাজকুমাৰ আৰিয়া। ইয়াৰ সমান্তৰালভাৱে অধ্যক্ষ চিফু আমানুদ্দিন বৰা, কাৰ্যকৰী সভাপতি চিফু অৰুণ দাস, উপসভাপতি ও চিফ টেকনিকেল চেয়াৰমেন চিফু শংকৰ দত্ত, উপসভাপতি মুকুতা কলিতা আৰু চিফু জ্যোতিপ্ৰসাদ দেউৰী নিৰ্বাচিত হয়। তদুপৰি সহকাৰী সম্পাদকৰ দায়িত্ব ল'লে মাষ্টাৰ আসিফুল ৰহমান বৰা, মাষ্টাৰ শ্যাম কুমাৰ শৰ্মা আৰু ৰাজু ৰয়ে। সাংগঠনিক সম্পাদক ৰূপে দায়িত্ব ল'লে আবিদুল খান, ৰাজা দাস, ৰিংকু শৰ্মা, হামিজুল আলী, নিপেন চাংমা, ৰেজেক আলী আৰু ৰুবুল ভূমিজে। প্ৰচাৰ সম্পাদক হিচাপে কাৰ্যভাৰ ল'লে মাষ্টাৰ মনোজ কুমাৰ দাস, মাষ্টাৰ দিবান তফাজুল হুছেইন, নিৰঞ্জন দাস আৰু জয়ন্ত দুৱৰাই। কোষাধ্যক্ষ পদত অধিষ্ঠিত হ'ল অমল শৰ্মা আৰু ধৰ্মেন্দ্ৰ দাস। টেকনিকেল ডাইৰেক্টৰ ৰূপে থাকিল নিপেন ৰাভা, মাবিদুল ইছলাম, জয়ন্ত লস্কৰ, উজ্জ্বল বসুমতাৰী, মানস দত্ত, আবু উবাইদা টপাডেৰ, যোগেশ্বৰ ৰেগন, জহৰলাল মিলি, ভৱেশ কলিতা, পৰাগ কুমাৰ বৰ্মন, শামছুল হক, দিগন্ত দত্ত, ৰাজেন ৰামচিয়াৰী, অৰুণজ্যোতি হাজৰিকা, মিলন তাঁতী, সুৰজ সঞ্জীৱ, জাংচাৰ বসুমতাৰী, ভাস্কৰ বৰঠাকুৰ, বাবুল বড়ো আৰু বৰ্গৰাম পেগু। নতুন কমিটিত কাৰ্যনিৰ্বাহক সদস্যৰূপে নিৰ্বাচিত হ'ল উজ্জ্বল বৰা, ৰাকেশ আলী, ৰাজীৱ কাশ্যপ, বাচৱ ৰাজ নেওগ, প্ৰণৱ দাস আৰু বনজিৎ কলিতা। সভাত নৱনিৰ্বাচিত সমিতিখনে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি অনাগত দিনত কুম্ফু সমৰকলা ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ অংগীকাৰবদ্ধ হয়। আজি ইংৰাজী 4/8/2024 তাৰিখে গুৱাহাটীস্থিত বিষ্ণুৰাম যি পুথিভঁৰাল আছে, নিৰ্মলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অসম কুম্ফু ক্ৰীড়া সন্থাৰ যি ৰাজ্যিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল। এই সাধাৰণ সভাৰ লক্ষ্য উদ্দেশ্য এটাই আছিল পুৰণা সমিতি ভংগ আৰু নতুন সমিতি নিৰ্বাচন। যিহেতু আজি ৰাজ্যিক সাধাৰণ সভাই নতুন সমিতিৰ সভাপতি হিচাপে এই সভাজনক দায়িত্ব গ্ৰহণ দিছে। আপোনালোকৰ মাধ্যমত মই অসমবাসী ৰাইজক এটা কথা অৱগত কৰিব বিচাৰিছোঁ। ইয়াৰ মাধ্যমতে অনাগত দিনত কুম্ফু যি সমৰকলা আছে, এই কুম্ফু সমৰকলা উন্নয়নৰ হকে আমি বিগত 40 বছৰৰ পৰা কাম কৰি আহিছোঁ আৰু অনাগত দিনত আমি ভৱিষ্যতো কৰি যাম, যাতে উঠি অহা যুৱ প্ৰজন্মই আজি যি ড্ৰাগছৰ কবলত পৰি যি আমাৰ সমাজ ব্যৱস্থাক যি থান-বান হৈ গৈছে, আমাৰ সমাজ ব্যৱস্থাত যি উশৃংখল সৃষ্টি হৈছে, সেই ড্ৰাগছমুক্ত এখন অসম আমি গঢ়িম বুলি আপোনালোকৰ মাধ্যমত আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু অনাগত দিনত কুম্ফুক আমি ক্ৰীড়া হিচাপে যিহেতু আমি মানিছোঁ আৰু ক্ৰীড়া হিচাপে তেখেতক অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান তথা অনুৰোধ জনাব বিচাৰিছোঁ, যাতে অসম কুম্ফু ক্ৰীড়া সন্থাক অসম অলিম্পিক তথা ভাৰতীয় অলিম্পিক সন্থাত অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লতাশিলৰ ওচৰতে বিষ্ণু নিৰ্মলা যি পুথিভঁৰাল আছে, এই প্ৰেক্ষাগৃহত অসম কুম্ফু ক্ৰীড়া সন্থাৰ আজি এনুৱেল কনফাৰেন্স সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত আমাৰ অসম কুম্ফু ক্ৰীড়া সন্থাৰ সভাপতি পদত আমাৰ চিফু এল ৰতন সিং ছাৰক নিৰ্বাচিত হয়। লগতে কাৰ্যকৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে আমাৰ অৰুণ দাস ডাঙৰীয়া ডিব্ৰুগড় জিলাৰ পৰা তেখেতকো নিৰ্বাচিত হয়। লগতে আমাৰ চেয়াৰমেন অল ইণ্ডিয়া কুম্ফু ফেডাৰেশ্যনৰ আমাৰ চিফু আমানুদ্দিন বৰা, লগতে আমাৰ চিফ টেকনিকেল চেয়াৰমেন এণ্ড ভাইচ প্ৰেচিডেণ্ট চিফু শংকৰ দত্ত ছাৰ আৰু লগতে মোক
অসম কুম্ফু ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত কৰিছে আমাৰ সদনে আৰু প্ৰস্তাৱ অনুসৰি। লগতে আমি এই অসম কুম্ফু ক্ৰীড়া সন্থাৰ যি উদ্দেশ্য আপোনালোকে সকলোৰে পৰিচয় আমি দেখিছে যে আমি অসম কুম্ফু ক্ৰীড়া সন্থাই প্ৰতি বছৰে ৰাজ্যিক ভিত্তিত আমি চেম্পিয়নশ্বিপ কুম্ফু খেল পাতি আছোঁ, নেশ্যনেল খেল পাতিছোঁ, জিলা ভিত্তিক খেল পাতিছোঁ, মেমৰিয়েল খেল পাতি আছোঁ। আমি সুন্দৰকৈ অসম তথা ভাৰতবৰ্ষত আমি কুম্ফু তথা সমৰ কলাক আগুৱাই নিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সমৰ কলাৰ দ্বাৰাই কেনেকৈ নিজৰ জীৱন মানে আগুৱাই নিব পাৰে, ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ খেলা ধূলাৰ লগতে পঢ়া শুনাটো আগুৱাই যাব পাৰে, ড্ৰাগছৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰে, আমি সকলোকে সকলো জিলাত আমি মেছেজ পঠিয়াই থাকোঁ। সুন্দৰকৈ আমি যিখিনি পাৰোঁ আমি কষ্ট কৰি আছোঁ। আজি আমি অসম কুম্ফু ক্ৰীড়া সন্থাৰ নতুন আমি কমিটি গঠন কৰিলোঁ। ইয়াত আমি চিফু ৰতন সিং ডাঙৰীয়াক আৰু অৰুণ দাস ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে আমি আজি লৈ এখন বিশালভাৱে আমি এখন কমিটি গঠন কৰিলোঁ। আমাৰ আগন্তুক দিনত আমাৰ কমিটিখন আমি আগুৱাই লৈ যাব পাৰিম বুলি আশা কৰিলোঁ। আৰু আমাৰ সাধাৰণ সম্পাদক আজহাৰুল আহমেদ ডাঙৰীয়া ইমান বছৰৰ পৰা আছিল, তেখেতকে এইবাৰো আমি তেখেতকে এইবাৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰিলোঁ। আৰু আমাৰ অসম কুম্ফু ক্ৰীড়া সন্থা বহুত আগলৈ যাওঁ বুলি আশা কৰিলোঁ আৰু প্ৰত্যেকে শুভেচ্ছা জনালোঁ। যাতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে সক্ৰিয়ভাৱে আগবাঢ়িব। আমি যাতে অতি সোনকালে আমি যাতে অলিম্পিকৰ লগত জড়িত হ'ব পাৰোঁ, আমাৰ সেই আশালৈ আমি আগবাঢ়িছোঁ। ইফালে সভাৰ আৰম্ভণিতে অসম কুম্ফু ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি গ্ৰেণ্ডমাষ্টাৰ প্ৰয়াত চিফু ৰাজকুমাৰ বসুমতাৰীৰ আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে প্ৰতিচ্ছবিত কৰিলে বন্তি প্ৰজ্বলন। ক্ৰীড়া অনুৰাগীৰ আশা, অসম কুম্ফু ক্ৰীড়া সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগুৱাই যাওক অসমৰ সমৰ কলা খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ NA।